হ্যালো গাইস, জানাইছো এটা খুব গুরুত্বপূর্ণ খবর যে কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানে শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে যে বৰ্তমান যি শিক্ষা ব্যৱস্থা আছে কেৱল কিতাপ আৰু বহিৰ মাজতে আবদ্ধ অৰ্থাৎ ডিগ্ৰী অৰ্জন কৰা সেইটো নহয়। এতিয়া শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব, দক্ষতাৰ বিকাশ আৰু অন্যান্য দিশত আগবঢ়াই লৈ যাব। সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ পাইছিলে। তাতে কি কৈছিলে তেওঁ সবিশেষ আপোনালোকে চাই যাব। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ইংগিত, দেশৰ শিক্ষা ব্যৱস্থাত ব্যাপক সালসলনি ঘটোৱাৰ সম্ভাৱনা। কেৱল কাগজৰ ডিগ্ৰীয়ে যথেষ্ট নহয়, বৰং ব্যৱহাৰিক দক্ষতাৰো প্ৰয়োজন। 2 জানুৱাৰী তাৰিখে প্ৰকাশ পাইছে বাতৰিটো। দেশৰ শিক্ষা ব্যৱস্থাত অধিক ব্যাপক সালসলনি ঘটোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এইবুলি ইংগিত দিয়ে যে শিক্ষা ব্যৱস্থাৰ পৰা ডিগ্ৰী প্ৰণালীৰ গুৰুত্ব নোহোৱা হৈ পৰিব। ধৰ্মেন্দ্ৰ প্ৰধানে কয়, আমি কেৱল ডিগ্ৰী বিতৰণ কৰাৰ পৰম্পৰাগত শিক্ষাৰ পৰা আগবাঢ়ি যাব লাগিব। এতিয়াৰ বিশ্বৰ পৰিৱেশত যুৱ প্ৰজন্মৰ হাতত কেৱল কাগজৰ ডিগ্ৰীয়ে যথেষ্ট নহয়, বৰং তেওঁলোকৰ ব্যৱহাৰিক দক্ষতাৰো প্ৰয়োজন। চৰকাৰৰ লক্ষ্য হ'ল এনেকুৱা এটা ব্যৱস্থা গঢ়ি তোলো য'ত পঢ়া-শুনা কৰাৰ ভিত্তি দক্ষতা, এণ্টাৰপ্ৰিউনাৰশ্বিপ, এপ্ৰেণ্টিছশ্বিপ হ'ব। তেওঁ কয় যে দীৰ্ঘদিন ধৰি আমাৰ শিক্ষা ব্যৱস্থা কেৱল পৰীক্ষা আৰু কিতাপৰ মাজতে আবদ্ধ হৈ আছে। ইয়াৰ ফলত উদ্যোগ আৰু শিক্ষা ব্যৱস্থাৰ মাজত বৃহৎ ব্যৱধানৰ সৃষ্টি হৈছে। এই ব্যৱধান নোহোৱা কৰাৰ কাৰণে নতুন শিক্ষানীতিৰ অধীনত ব্যাপক সালসলনি ঘটাই থকা হৈছে। তেওঁ জহৰ দৰে সফল মডেল আৰু TCSৰ দৰে বৃহৎ কোম্পানীৰ উদাহৰণ দি কেনেকৈ প্ৰতিভাৰ সন্ধান কৰাৰ মাপ সলনি হৈছে সেই বিষয়ে কয়। তেওঁ কয় যে এতিয়া কোম্পানীবোৰে ডিগ্ৰীৰ পৰিৱৰ্তে কাম কৰাৰ ক্ষমতা আৰু নতুন চিন্তাক অগ্ৰাধিকাৰ দিবলৈ লৈছে। শিক্ষামন্ত্ৰীয়ে স্পষ্টভাৱে কয় যে এতিয়া শিক্ষাৰ উদ্দেশ্য কেৱল শ্ৰেণীত বহি থকাটো নহয়, বৰং উদ্যোগৰ প্ৰকৃত প্ৰয়োজনক বুজি পোৱাটোহে। তেওঁ চেন্নাইৰ জহ এডুকেশ্যনেল মডেলক প্ৰশংসা কৰি কয় যে তাত ছাত্ৰ-ছাত্ৰীক কিতাপৰ বোজাৰ পৰিৱৰ্তে পোনে পোনে দক্ষতা আহৰণত গুৰুত্ব দিয়া হয়। তেওঁ কয়, যেতিয়া ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাৰ সময়ত কাম তন্নতন্নকৈ শিকে, তেতিয়া ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ বাবে সঠিকভাৱে প্ৰস্তুত হৈ উঠিব পাৰে। TCSৰ দৰে কোম্পানীয়ে এতিয়া এনেকুৱা যুৱক-যুৱতীৰ সন্ধান কৰি আছে যি নতুন উদ্ভাৱন কৰিব পাৰে। শিক্ষামন্ত্ৰীয়ে কয়, উদ্যোগসমূহে এতিয়া কেৱল চাৰ্টিফিকেট নিবিচাৰে, বৰং সমাধান বিচাৰে। তেওঁ কয় যে বিকশিত ভাৰত এডুকেশ্যন ফাউণ্ডেশ্যনৰ জৰিয়তে এতিয়া দক্ষতা বিকাশ আৰু এপ্ৰেণ্টিছশ্বিপৰ পাঠ্যক্ৰম অনিবাৰ্য কৰা হ'ব। ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাৰ লগতে কাম কৰাৰ অভিজ্ঞতাও লাভ কৰিব। তেওঁ ভাষা বিবাদৰ প্ৰসংগত কয় যে প্ৰকৃত প্ৰত্যাহ্বান ভাষা নহয়, যোগাযোগ আৰু বুজি পোৱাটো। তেওঁৰ মতে 3টা ভাষা সূত্ৰৰ উদ্দেশ্য হ'ল শিশুক নিজৰ মাতৃভাষাৰ লগতে আন ভাষাটো সক্ষম কৰি তোলা। যেতিয়া প্ৰাথমিক পৰ্যায়ত বুজি পোৱাৰ ক্ষমতা বৃদ্ধি পাব, তেতিয়া বিশ্ব পৰ্যায়ত নিজৰ মত দাঙি ধৰিব পাৰিব। তেওঁ শ্ৰম শক্তিত মহিলাৰ অংশীদাৰিত্ব বৃদ্ধিত গুৰুত্ব আৰোপ কৰি কয় যে আধুনিক দক্ষতাই কৃষি আৰু পৰম্পৰাগত খেতি-বাতিৰ উন্নতি সাধন কৰিছে। অনাগত দিনত AI ফৰ এডুকেশ্যন জৰিয়তে পঢ়া-শুনাৰ ধৰণ-কৰণো আধুনিক কৰা হ'ব। তো এইটো আছিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ গুৰুত্বপূৰ্ণ বক্তব্য শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন সম্পৰ্কীয়। তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। থেংক ইউ।